কেৱল মাত্ৰ 4 মাহৰ কাৰণে বাজেট কৰিবলৈ দিছে, অৰ্ডাৰ দিছে, নিৰ্দেশ দিছে। আৰু সেইটো যদি আমি চিন্তা কৰোঁ, এপ্ৰিল, মে, জুন, জুলাই 4 মাহ জুলাইলৈকে হৈ যায়। আৰু জুলাই মাহটো হ'ল এটি চৰকাৰৰ পাৰ্লিয়ামেণ্ট সেশন হয়, যাক আমি সামাৰ পাৰ্লিয়ামেণ্ট সেশন বুলি কয়। সেই সামাৰ পাৰ্লিয়ামেণ্ট সেশনত ভাৰত চৰকাৰে, হোম মিনিষ্ট্ৰী ডিপাৰ্টমেণ্টে অসমত থকা 3টি আমাৰ যি কাউন্সিল আছে, বড়োলেণ্ড কাউন্সিল, কাৰ্বি কাউন্সিল, কাৰ্বিলেণ্ড কাউন্সিল, ডিমা হাছাও কাউন্সিল, সেই 3টি কাউন্সিলটো লৈ পেলাই 125খন এমেণ্ডমেণ্ট বিলটো পাছ কৰিবলৈ গৈছে। যোনদিনাখন এমেণ্ডমেণ্ট বিল পাছ কৰিব, সেইদিনাখনৰ পৰাই হাগ্ৰামাৰ চৰকাৰটো তলং বলং হৈ যাব, স্ক্ৰেপ হৈ যাব। আজি BPF বাহিনীয়ে ৰাতি ৰাতি গৈ পেলাই আমাৰ ভদ্ৰ মহিলাসকলৰ ঘৰত সোমাই পেলাই কয়, আগন্তুক দিনবোৰত ইলেকশ্যনৰ পাছত যদি আমাৰ ভদ্ৰ মহিলাসকলে, UPPL দলৰ সদস্যসকলে বা সদস্যসকলে BPF দলক ছাপৰ্ট নকৰে, তেতিয়া অৰুণোদয় কাটা যাব বুলি কৈছে। কাৰো বাপেৰৰো হিম্মত নাই। অৰুণোদয়টো BTCৰ মাল নহয়, অৰুণোদয়টো BTCৰ সম্পত্তি নহয়, প্ৰপাৰ্টি নহয়, সেইটো অসম চৰকাৰৰ। আপোনালোকৰ সন্মুখত বহুত কথা, বহুত পইণ্ট উপস্থাপন কৰিব লগা আছে। আজি আপোনালোকক আমি এনে মিটিং মাতা নাই। আমি কালিৰ পৰা জোৰদাৰভাৱে আমাৰ যুৱচামে, আমাৰ মহিলাসকলে, আমাৰ পেৰেণ্ট বডিয়ে ঘৰে ঘৰে, গাঁৱে গাঁৱে, ৰাস্তাই পদে, দোকানে চহৰে, বজাৰে হাতে ওলাই পেলাই প্ৰচাৰ কৰিব লাগিব। UPPL দল এটি মাত্ৰ অসমৰ আঞ্চলিক ৰাজনৈতিক দল, যি আঞ্চলিক ৰাজনৈতিক দলে অসমত শান্তি সমন্বয় উপস্থাপন কৰিব পাৰে আৰু প্ৰতিষ্ঠা কৰিব পাৰে।